অসম গোৰ্খা সন্মিলনীৰ কেন্দ্ৰীয় কমিটিয়ে যিটো কাৰ্যসূচী হাতত লৈ যিটো বড়োলেণ্ড ওমেন লিডাৰশ্বিপৰ ওপৰত আমি ট্ৰেইনিং দিয়ালোঁ, তেখেতসকলো আমাৰ মাজত আহি উপস্থিত হৈছে। আমি 13, 14, 15 তাৰিখ আমি এই অনুষ্ঠানটো অনুষ্ঠিত কৰিলোঁ। আমি সঁচাকৈ ক'বলৈ গ'লে আমাৰ নিজস্ব আমি নাৰী শক্তি আগবাঢ়ি যাম, আমি লিডাৰশ্বিপ কৰিবৰ কাৰণে আমাৰ কি কি যোগ্যতা লাগে ইত্যাদি ইত্যাদি বিষয় এই লিডাৰশ্বিপ কাৰ্যসূচীত থাকিব বুলি ভাবিয়েই এই বড়োলেণ্ড যিটো অৰ্গেনাইজ কৰা যিটো হেপিনেছ যিটো মিছন, এই মিছনৰ প্ৰশিক্ষক যিসকল টিম আমাৰ মাজত আহিছিল, তেওঁলোকে ধুনীয়াকৈ এই 3 দিনীয়া কাৰ্যসূচীত ইয়াতে থাকি আৰু আমাৰ মাজত ইয়াত আৱাসিক হিচাপে থাকি যিকেইজনী আমি মহিলাই আমি 40ৰ পৰা 50 জনীৰ ভিতৰত এই কাৰ্যসূচী সমাপ্ত কৰিম বুলি ভাবি পেলাই আৰম্ভ কৰিছিলোঁ, কিন্তু প্ৰথম দিনাই 70 জনী হ'লোঁ আমি। আৰু দূৰৰ অল আছামৰতো কথাই নাহে ইয়াত। গতিকে আমি ভাবিছিলোঁ 5খন জিলাৰ 3 জনীকৈ মাতিম, লাষ্টত 5 জনীকৈ মাতিলোঁ। কিন্তু 5 জনী মানে 5 জনীকৈতো 25 জনীয়ে হ'ব লাগে, আমি 70 জনী হ'লোঁ। তাৰমানে কিমান আগ্ৰহ ওলাবৰ কাৰণে, শিকিবৰ কাৰণে আমাৰ মহিলাসকলে কিমান উৎসাহী হৈ ওলাই আহিছে, ইয়াৰ পৰাই বুজি পালোঁ। গতিকে মই এষাৰ কথাই ক'ব বিচাৰোঁ, এই ক্ষেত্ৰত আমাক অসম গোৰ্খা সন্মিলন কেন্দ্ৰীয় কমিটি আমাক এটা মঞ্চ প্লেটফৰ্ম দিছে, যাৰ আমি কেন্দ্ৰীয় সমিতিৰ এটা গঠন কৰি শুক্লাইক ভব্যৰূপে অধিৱেশন কৰি অধ্যক্ষতাৰ পদত যেতিয়া মই আছোঁ, মোৰ দায়িত্ব আৰু কৰ্তব্য আছে বুলি মই ভাবি অকল দায়িত্ব ল'লেই নহ'ব, নিজৰ কৰ্তব্য নকৰিলে কোনো দায়িত্ব লোৱা মৰ্যাদাই নাথাকিব। আৰু মই সদায় সামাজিক সেৱাভাৱত আৰু সকলোকে ভাতৃত্ববোধ বজাই ৰাখি আগুৱাই যাবৰ কাৰণে সদায় চিন্তা কৰোঁ। সেয়ে নাৰী সবলীকৰণৰ কাৰণে শিক্ষা দীক্ষা, সামাজিক ৰাজনৈতিক বৌদ্ধিক বিকাশ লগতে ধাৰ্মিক ক্ষেত্ৰতো যাতে আগবাঢ়ে, সবল হৈ নাৰীবিলাক ওলায়, ট্ৰেইনিঙৰ মাধ্যমেদি যাতে নিজক নিজে উপাৰ্জন কৰি চলিব পাৰে, এনেকুৱা মৌ পালন, কাটিং নিটিং, বিউটি পাৰ্লাৰ এনেকুৱা প্ৰশিক্ষণ আমাৰ ওদালগুৰি আৰু বাক্সা তামোলপুৰ জিলাত মিলাই প্ৰায় 1000 জন ওপৰ দিয়ালোঁ। লগতে চাৰ্টিফিকেট, মৌ-মাখি বক্স শ্ৰদ্ধাই তেওঁলোকক আৰু চাৰ্টিফিকেট দিয়া হ'ল। গতিকে অহা কেইদিন আৰু আমি শক্তিশালী হৈ ওলাম। লিডাৰশ্বিপ কৰাৰ কাৰণে যাতে কোনো এখন গাঁৱতেই আমি বিচাৰিব নালাগে যে ইয়াত লিডাৰশ্বিপ কৰা নাৰী নাই, আমি প্ৰত্যেক গাঁৱতে লিডাৰশ্বিপ কৰিব পৰা নাৰী উলিয়াম বুলি ভাবি এই হেপিনেছ যিটো আমাৰ BTCৰ পৰা আমাৰ এই লিডাৰশ্বিপৰ যিটো ৱৰ্কশ্বপ দিছে, এই ৱৰ্কশ্বপটো মই লগতে মোৰ লগত যিমান সতীৰ্থ আছে মোক একেলগে আমি একগোট হৈ এটা হৈ আগবাঢ়ি যোৱা, একে হৈ পেলাই আমি এই কাৰ্যক্ৰমটো আনিলোঁ। আজিৰ দিনলৈকে অন্তিম ইমান ধুনীয়াকৈ পৰিচালিত হ'ল। ৰান্ধনীসকলে ৰান্ধাৰ পৰা আৰম্ভ কৰি আমাক এনেকুৱা খোৱা বস্তু আমাক বনাই দিলে, সঁচাকৈ ক'বলৈ গ'লে মোৰ ভাষা নাই। আৰু যিসকল ex-UPOৰ ল'ৰাবিলাক আছিল, সভাপতি আছিল সুৰেশ ঘিমৰেজী, তেওঁ যিটো আমাক সহায় সহযোগ কৰিলে, আমি তাৰমানে অহা কেইদিনতো তেওঁলোকৰ পৰা এই সুবিধা পাম বুলি আমি আশাবাদী। আৰু অসম গোৰ্খা সন্মিলনৰ হৈ উপ সভাপতি যিহেতু